বহুতেই কয়, বেছিভাগ ষ্টুডেণ্টে কয় যে মোৰ মেমৰিটো ঠিক নহয়, মোৰ কথাবিলাক পঢ়োঁ, ষ্টাডি কৰোঁ, কিন্তু পিছত পাহৰি যাওঁ। কিন্তু আচলতে সেয়া নহয়। মেমৰি আমি ট্ৰেইন কৰিব লাগে। যেতিয়া মেমৰি ট্ৰেইনিং দিয়া হয়, তেতিয়া দেখিব বহুত টান টান বস্তু ইজি হৈ যায়। তো তাকে আজি আপোনাৰ সন্মুখত উদাহৰণেৰে বুজাবলৈ আমি এটা সৰু ল'ৰাক আমাৰ ষ্টুডিঅ'লৈ মাতিছোঁ। তো চাওক মেমৰি ট্ৰেইনিঙে কি কৰিব পাৰে। এই ক্ষেত্ৰত এটা কথা আপুনি জানেনে, হু ইজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? য়েছ, আপুনি লগালগ ক'ব জৱাহৰলাল নেহৰু। হু ইজ দ্য কাৰেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? আপুনি তেতিয়াও ক'ব নৰেন্দ্ৰ মোদী। কিন্তু লগতে যদি আপোনাক সোধা হয় নৰেন্দ্ৰ মোদী ইণ্ডিয়াৰ কিমান নম্বৰ প্ৰাইম মিনিষ্টাৰ বৰ্তমান, লাগিল নাই খটকা? বা থাৰ্ড প্ৰাইম মিনিষ্টাৰ কোন? আকৌ লাগিল খটকা। আমাৰ যদি ডাঙৰ মানুহবোৰৰে এনেকুৱা অৱস্থা হয়, তো ষ্টুডেণ্টবিলাকৰ কি হ'ব পাৰে? কিন্তু মেমৰি ট্ৰেইনিঙে কি কৰিব পাৰে ট্ৰেইনিং পোৱাৰ পিছত আমি চাওঁ আহক। আছোঁ মই আৰু ট্ৰেইনপ্ৰাপ্ত আমাৰ ক্লাছ 5-ৰ এগৰাকী উদীয়মান ছাত্ৰ। তোমাৰ নামটো কোৱা। মোৰ নাম সাইফুল ইছলাম। সাইফুল ইছলাম, ভেৰি গুড। তো তুমি কোন স্কুলত, কোন ক্লাছত পঢ়া? মই 5 ক্লাছ হাটগাঁও আদৰ্শ প্ৰাথমিক। একেটা কথা, এইমাত্ৰ মই যিখিনি কথা কৈ আছিলোঁ, তোমাক সোধা হৈছে যে ইণ্ডিয়াৰ প্ৰথম প্ৰাইম মিনিষ্টাৰৰ পৰা এতিয়ালৈকে হোৱা প্ৰাইম মিনিষ্টাৰ তুমি নামবিলাক ক'ব পাৰিবানে? যদি পাৰা তোমাক এতিয়া সোধা হৈছে যে কোৱা। জৱাহৰলাল নেহৰু, গুলজাৰিলাল নন্দা, লাল বাহাদুৰ শাস্ত্ৰী, গুলজারিলাল নন্দা, ইন্দিরা গান্ধী, মোরারজি দেশাই, চরণ সিং, ইন্দিরা গান্ধী, রাজীব গান্ধী, ভিপি সিং, চন্দ্রশেখর, পি.ভি. নরসিংহ রাও, অটল বিহারী বাজপেয়ী, এইচ.ডি. দেবগৌড়া, इंदिरा कुमार गुजराल, अटल बिहारी वाजपेयी, डॉक्टर मनमोहन सिंह और नरेंद्र मोदी। আচ্ছা, ভেৰি গুড। তো তুমি ইণ্ডিয়াৰ প্ৰথম প্ৰাইম মিনিষ্টাৰৰ পৰা এতিয়ালৈকে কোন প্ৰাইম মিনিষ্টাৰ তুমি কৈ দিব পাৰিলা? অলপো খোকোজা নালাগে। এয়াই হ'ল মেমৰি ট্ৰেইনিঙৰ বাহাদুৰি। লগতে আমি চাওঁ আহক যে ইয়াক আকৌ অলপ মেমৰিটো টেষ্ট কৰা হৈছে যে 5 নম্বৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল? 5 নম্বৰ, 5। इंदिरा गांधी। ভেৰি গুড, ঠিক আছে। এতিয়া শুনিলে, এতিয়া তোমাক যদি সোধা হয় 12 নম্বৰ প্ৰাইম মিনিষ্টাৰ কোন? पी.भि. नरसिंह राव। 14 নম্বৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল? এইচ.ডি. দেবগৌড়া। 3 নম্বৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল? लाल बहादुर शास्त्री। 8 নম্বৰ প্ৰাইম মিনিষ্টাৰ কোন? इंदिरा गांधी। ভেৰি গুড। 13 নম্বৰ প্ৰাইম মিনিষ্টাৰ কোন? अटल बिहारी वाजपेयी। 2nd নম্বৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল? गुलजारीलाल नंदा। ভেৰি গুড। তো আপোনালোকে দেখিলে নহয়, অকল প্ৰথমৰ পৰা এতিয়ালৈকে প্ৰাইম মিনিষ্টাৰ কোন আছিল আমাৰ চাইডুলে অকল তাকেই কোৱা নাই, আনকি আপুনি ঘূৰাই পকাই তাক এনিথিং সোধক সি কৈ দিব পাৰিছে। তো এয়াই হ'ল মেমৰি ট্ৰেইনিং লোৱাৰ পিছত ষ্টুডেণ্ট এটা কেনেকুৱা হৈ যায়, আপোনালোকে তাৰ উদাহৰণ এটা দেখিলে। যদি আপোনাৰ সন্তানজনেও, যদি আপোনাৰ ষ্টুডেণ্টজনেও, এই ক্লাছ 5 হওক বা ক্লাছ 8 হওক বা ক্লাছ 10 হওক, যদি অকল ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ বুলিয়ে নহয়, কিবা যদি তাৰ মেমৰি পৰা নাই, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। কেলৈ কি মেমৰি ট্ৰেইনিং লোৱাৰ পিছত আপোনালোকে সন্মুখতে দেখিলে কিমান ফ্লুৱেণ্টলি সি প্ৰথম প্ৰাইম মিনিষ্টাৰৰ পৰা বৰ্তমান প্ৰাইম মিনিষ্টাৰ কৰি দিব পাৰিছে। তো এয়াই হ'ল মেমৰি ট্ৰেইনিঙৰ ফলত হোৱা ৰিজাল্ট আপোনালোকে সন্মুখত দেখিলে। গতিকে চাই থাকক, আগন্তুক দিনকো আমি আশা কৰোঁ চাইফুল আৰু কিবা কি ছাৰপ্ৰাইজ দেখাব পাৰিম। কি কোৱা? অ'কে, ভেৰি গুড, ঠিক আছে।